My dear friends, পোনপ্ৰথমতে মই মোৰ ইউটিউব চেনেল ৰয় ইংলিছ লাৰ্নিং একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপকামিং আসাম টেটৰ বাবে আন এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ওপৰত। তো আপোনালোকে জানে মই ইংলিছ গ্ৰামাৰ আৰু ইংলিছ পেডাগজিৰ দুয়োখন পেপাৰৰে অলৰেডি টপিকখিনি কমপ্লিট কৰিলোঁ। কোনোবাই যদি সেই ভিডিঅ'খিনি চোৱা নাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, নাইবা ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্নিং একাডেমী চাৰ্চ কৰিব আৰু প্লে'লিষ্টত গৈ আপোনালোকৰ প্ৰয়োজনীয় ভিডিঅ'খিনি চাই ল'ব, বহুত কামত দিব আপোনালোকৰ। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। মই অলৰেডি ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইয়াৰ কনচেপ্ট তাৰপিছত এণ্ড এৰিয়াছ অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এইবিলাক আলোচনা কৰিলোঁ আন এটা ভিডিঅ'ত। কোনোবাই যদি চোৱা নাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, লিংকত ক্লিক কৰি চাব পাৰিব। তো মই ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছৰ আৰু কেইবাটাও টপিক আছে, সেই টপিক কেইটালৈ যাম। তো আজিৰ টপিকটো হ'ল ইন্ট্ৰা এণ্ড ইণ্টাৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইন দ্য ফিল্ড অফ ইণ্টাৰেষ্ট। মানে আগ্ৰহৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ কেনেকুৱা ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ মানে পাৰ্থক্য দেখিব পৰা যায়। আগ্ৰহৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ কেনেকুৱা ধৰণৰ পাৰ্থক্য দেখিব পৰা যায়। তো আজি ফাৰ্ষ্ট টপিক হ'ল ইণ্টাৰেষ্ট, আগ্ৰহ সম্পৰ্কে আমি জানি ল'ম। ফাৰ্ষ্ট পইণ্ট আছে আগ্ৰহৰ ইংৰাজী পুথি শব্দ ইণ্টাৰেষ্ট শব্দটো লেটিন শব্দৰ পৰা আহিছে। আপোনালোকে জানে যে আমি ইণ্টাৰেষ্ট শব্দটো ইংৰাজীত ব্যৱহাৰ কৰোঁ আৰু এই শব্দটো একচুৱেলি কি লেটিন শব্দ। এই শব্দটো কোন ভাষাৰ পৰা আহিছে? লেটিন ভাষাৰ পৰা আহিছে বা লেটিন শব্দৰ পৰা আহিছে। নেক্সট ইণ্টাৰেষ্ট শব্দটোৰ অৰ্থ হ'ল ইন মেটাৰ্ছ বা ইন কনচাৰ্ণছ, অৰ্থাৎ কোনো এটা বস্তু বা বিষয়ৰ লগত ব্যক্তি জড়িত বা সম্বন্ধ থকা। তো ইণ্টাৰেষ্ট শব্দটোৰ একচুৱেলি মিনিংটো কি, অৰ্থটো কি, যে কোনো এটা বস্তু, ইংৰাজীত ইয়াৰ অৰ্থ হ'ল ইন মেটাৰ্ছ নাইবা ইন কনচাৰ্ণছ, নাইবা অসমীয়াত হ'ল যে এটা বস্তু বা বিষয়ৰ লগত ব্যক্তি জড়িত থকা নাইবা কি সম্পৰ্ক থকা। তো যেতিয়া কোনো এটা বিষয় বা বস্তুৰ লগত ব্যক্তি জড়িত হৈ থাকিব তেতিয়াই কি হ'ব? আগ্ৰহৰ সৃষ্টি হ'ব। নেক্সট পইণ্ট লৈ আহিছোঁ আগ্ৰহ মনোযোগৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এটা কথা মনত ৰাখিব যে আগ্ৰহ মনোযোগৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। মানে আগ্ৰহ আৰু মনোযোগ এই দুটা বস্তু কিন্তু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'ব পাৰি। আগ্ৰহ নোহোৱাকৈ মনোযোগ হ'ব নোৱাৰে বা মনোযোগ নোহোৱাকৈ আগ্ৰহ হ'ব নোৱাৰে। নেক্সট আহিছোঁ জন্মগতভাৱে সকলো ব্যক্তিয়ে কিছুমান প্ৰৱণতা যেনে আৱেগ, অনুভূতি, প্ৰেৰণা আদি লাভ কৰে। এই প্ৰৱণতাসমূহে কোনো বস্তু বা বিষয়ৰ প্ৰতি কৰ্মত প্ৰবৃত্ত হ'বলৈ উদগনি দিয়ে। এই উদগনিমূলক মানসিক অৱস্থাটোকে আগ্ৰহ বুলি কোৱা হয়। এতিয়া আগ্ৰহ মানেনো কি? জন্মগতভাৱে কোনো ব্যক্তিৰ বা কোনো এটি শিশুৰ কি কি দেখিব পৰা যায়? আৱেগ দেখিব পৰা যায়, অনুভূতি দেখিব পৰা যায়, তাৰপিছত প্ৰেৰণা দেখিব পৰা যায়। তো জন্মগতভাৱে সকলোৰে কি থাকে? আৱেগ থাকে, অনুভূতি থাকে, তাৰপিছত প্ৰেৰণা থাকে। তো এই প্ৰেৰণাসমূহে কি কৰে? কোনো এটি শিশুৰ বা কোনো এটি ব্যক্তিৰ এই প্ৰেৰণাসমূহে কি কোনো এটা বস্তু বা কোনো এটা কাম কৰাৰ বাবে কি কৰে? এই প্ৰেৰণাসমূহে আৱেগ, অনুভূতি আৰু প্ৰেৰণা এই প্ৰৱণতাসমূহে কি কৰে? এই প্ৰৱণতাসমূহে কোনো এটা কামৰ বাবে উদগনি দিয়ে বা উৎসাহ দিয়ে। এই উৎসাহমূলক যিটো মানসিক অৱস্থা ইয়াকে কি বুলি কোৱা হয়? আগ্ৰহ বুলি কোৱা হয়। তো আগ্ৰহ মানেনো কি বুজিলোঁ? যে আগ্ৰহ মানে হ'ল যে আমাৰ কি থাকে? আৱেগ থাকে, অনুভূতি থাকে, তাৰপিছত প্ৰেৰণা থাকে। এই আৱেগ, অনুভূতি আৰু প্ৰেৰণাই আমাক কোনো এটা কাম কৰাৰ বাবে কি কৰে? উদগনি দিয়ে বা উৎসাহ দিয়ে। তো কাম কৰাৰ বাবে যিবোৰ আমি মানসিক উৎসাহ পাওঁ সেইবোৰকে বা সেই অৱস্থাটোকে কি বুলি কোৱা হয়? আগ্ৰহ বুলি কোৱা হয়। এতিয়া আগ্ৰহৰ ডেফিনেশ্যন বিভিন্ন মনোবৈজ্ঞানিকে বিভিন্ন ধৰণে দিছে। তাৰ ভিতৰত মেকডুগেল নামৰ এজন মনোবৈজ্ঞানিকে তেওঁৰ মতে বা তেওঁ কৈছে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা। তেওঁ কৈছে আগ্ৰহ হ'ল মনোযোগৰ সুপ্ত অৱস্থা
তেওঁ কৈছে যে আগ্ৰহটো মনোযোগত কি সুপ্ত অৱস্থা মানে আগ্ৰহটো মনোযোগত কি থাকে লুকাই থাকে আৰু মনোযোগ আগ্ৰহ সক্ৰিয় অৱস্থা আৰু মনোযোগটো কি আগ্ৰহৰ এটা কি এক্টিভ এটা কি প্ৰসেস মানে সক্ৰিয় অৱস্থা তাৰপিছত ৰস নামৰ আন এজন মনোবৈজ্ঞানিকে কৈছে যে এটা বস্তু যি আমাৰ মনত আগ্ৰহ সৃষ্টি কৰে সি হৈছে আমাৰ লগত জড়িত বা সম্বন্ধযুক্ত তো এইটো হয় আমি কোনো এটা সম্বন্ধযুক্ত বস্তুৰ প্ৰতিহে আমাৰ কি হয় আগ্ৰহ সৃষ্টি হয় মানে কোনো এটা কাম কৰিবলগীয়া আমাৰ আছে সেইটো আমাৰ লগত সম্পৰ্কিত তো সেই বস্তুটো সেই বস্তুটোৰ প্ৰতিহে আমাৰ কি আগ্ৰহ জন্মিব তাৰপিছত নেক্সট আগ্ৰহ দুই প্ৰকাৰ সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্ৰহ এইটো মনত ৰাখিব ভাই পইণ্টবিলাক খুবেই ইম্পৰ্টেণ্ট কিন্তু মই খুবেই ইম্পৰ্টেণ্ট পইণ্টখিনি আপোনালোকক দিছোঁ এই পইণ্টখিনি ভালকৈ মনত ৰাখিব এই প্ৰতিটো পইণ্টতে এটা কৈ কোৱেশ্যন হ'ব পাৰে তো কি পালো যে আগ্ৰহ দুই প্ৰকাৰ কি সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্ৰহ এতিয়া সুপ্ত আগ্ৰহনো কি যিবোৰ আগ্ৰহ প্ৰবৃত্তিৰ পৰা উদ্ভৱ হয় সেইবোৰ হ'ল সুপ্ত আগ্ৰহ যেনে খাদ্যৰ প্ৰতি আগ্ৰহ মানে যিবোৰ আগ্ৰহ আমাৰ টেন্ডেন্সিৰ পৰা উদ্ভৱ হয় মানে আমাৰ ইচ্ছা শক্তিৰ পৰা উদ্ভৱ হয় যেনেকুৱা ভোক লাগিছে আমি খাব লাগিব সেইবোৰ আগ্ৰহ আমাৰ যিবোৰ আগ্ৰহ মানে টেন্ডেন্সিৰ পৰা মানে আমাৰ অন্তৰৰ পৰা যিবোৰ আগ্ৰহ উদ্ভৱ হয় সেইবোৰক কি বুলি কোৱা হয় সুপ্ত আগ্ৰহ বুলি কোৱা হয় তাৰপিছত আকৌ যিবোৰ আগ্ৰহ জীৱন কালত মানুহে অৰ্জন কৰে যেনে শিক্ষা অভিজ্ঞতা প্ৰশিক্ষণ আদি হ'ল আৰ্জিত আগ্ৰহ আৰু মানুহে জীয়াই থকাৰ বাবে যিবোৰ আগ্ৰহ প্ৰয়োজন হয় যেনেকুৱা শিক্ষা তাৰপিছত অভিজ্ঞতা তাৰপিছত প্ৰশিক্ষণ এইবোৰ কি আগতীয়াকৈ নাথাকে মানুহৰ পিছতহে অৰ্জন কৰে তো যিবোৰ আগ্ৰহ মানুহে কি অৰ্জন কৰি লয় যেনেকুৱা শিক্ষা অৰ্জন কৰি লয় অভিজ্ঞতা অৰ্জন কৰি লয় প্ৰশিক্ষণত বহুতো নজনা কথা জানিবলগীয়া হয় বা জানি লয় তো যিবোৰ আগ্ৰহ নতুনকৈ জানিবলগীয়া হয় বা নতুনকৈ শিকা হয় বা নতুন অভিজ্ঞতা হয় যিবোৰ বস্তু সম্পৰ্কে সেইবোৰক কি বুলি কোৱা হয় আৰ্জিত আগ্ৰহ বুলি কোৱা হয় তো আগ্ৰহ আমি কেইবাটাও খুবেই গুৰুত্বপূৰ্ণ মেইন পইণ্ট আলোচনা কৰিলোঁ এতিয়া আমি আগ্ৰহ বৈশিষ্ট্যসমূহ আলোচনা কৰিম আগ্ৰহ বৈশিষ্ট্যনো কি আগ্ৰহ মনৰ এক অন্তৰ্নিহিত অৱস্থা যি মনোযোগ প্ৰদানৰ বাবে ব্যক্তিক প্ৰেৰণা যোগায় আগ্ৰহ হ'ল মনৰ এক অন্তৰ্নিহিত অৱস্থা মনৰ ভিতৰত সুপ্ত হৈ থকা এটা অৱস্থা হ'ল আগ্ৰহ যি মনোযোগ প্ৰদানৰ বাবে ব্যক্তিক প্ৰেৰণা যোগায় যিয়ে কোনো এজন ব্যক্তিক কোনো এটা কাম কৰাৰ বাবে প্ৰেৰণা যোগায় তাৰপিছত আগ্ৰহ ব্যক্তিৰ নানা ধৰণৰ অনুভূতি জড়িত হৈ থকা অভিজ্ঞতাৰ পৰা উদ্ভৱ হয় কি কৈছে আগ্ৰহ ব্যক্তিৰ নানা ধৰণৰ অনুভূতি জড়িত হৈ থকা আমাৰ কি নানা ধৰণৰ অনুভূতি জড়িত হৈ থকা কিছুমান অভিজ্ঞতাৰ পৰা উদ্ভৱ হয় কিহৰ আগ্ৰহৰ নেক্সট আগ্ৰহক মনোযোগৰ প্ৰধান কাৰক হিচাপে বিবেচনা কৰা হয় তো আগ্ৰহক মনোযোগৰ আগতে কোৱা হৈছে যে আগ্ৰহ আৰু মনোযোগ দুটা কি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি কোৱা হয় তো সেইটো কৈছে ইয়াত যে আগ্ৰহক মনোযোগৰ প্ৰধান কাৰক হিচাপে বিবেচনা কৰা হয় তো মনোযোগৰ প্ৰধান কাৰক হ'ল কি আগ্ৰহ তাৰপিছত নেক্সট আগ্ৰহ এক আৰ্জিত আচৰণ আগ্ৰহ হ'ল ব্যক্তিৰ এক আৰ্জিত আচৰণ মানে ব্যক্তিয়ে নতুনকৈ মানে জানিবলগীয়া হয় বা শিকিবলগীয়া হয় নেক্সট আগ্ৰহ কেতিয়াও চিৰস্থায়ী নহয় আগ্ৰহ মানুহৰ সকলো সময়তে কি নাথাকে একে নাথাকে হয়তো এতিয়া কোনো এটা কাম কৰাৰ ইচ্ছা আছে আগ্ৰহ আছে পিছত হয়তো সেই কামটোৰ প্ৰতি কি আগ্ৰহ নাথাকিব পাৰে নেক্সট ব্যক্তিৰ আগ্ৰহ বয়সৰ দ্বাৰা প্ৰভাৱিত মানুহৰ যিমানেই বয়স বাঢ়ি যায় সিমানেই মানুহৰ কি অভিজ্ঞতা বাঢ়ি যায় আৰু সিহঁতৰ আগ্ৰহ কি থাকে মানে কোনো এটা বস্তুৰ প্ৰতি সিহঁতৰ আগ্ৰহ হয়তো কেতিয়াবা কম থাকে কেতিয়াবা বেছি থাকে হয়তো যদি কি জনা বস্তু থাকে বা তেওঁ কোনো এজন ব্যক্তি বয়স হৈছে বা সৰুৰ পৰা সেই কাম কৰি কৰি ডাঙৰ হৈছে বা যেনেকুৱা আপুনি যেতিয়া
সৰু ল'ৰা ছোৱালীক কোনো এটা অংক কৰিব দিব আপুনি সেই অংকটো অতি সহজে কৰিব পাৰিব বা আপুনি চাই কেনে কৈ দিব পাৰিব আপোনাৰ কি আগ্ৰহ জাগি গ'ল তো আগ্ৰহটো কি বয়সৰ লগত জড়িত আৰু সৰু ল'ৰা ছোৱালী এটা হয়তো কি সেইটো টান পাব পাৰে তাৰপিছত নেক্সট হৈছে লিংগভেদে আগ্ৰহৰ ভিন্নতা লক্ষ্য কৰা যায় লিংগভেদে মানে ব্যক্তিৰ ক্ষেত্ৰত দেখা যায় যে ল'ৰাৰ যিটো কাম কৰাৰ কোনো এটা কাম কৰাৰ ল'ৰাৰ আগ্ৰহ আছে কিন্তু ছোৱালীৰ আগ্ৰহ নাথাকিব পাৰে বা পুৰুষৰ কোনো এটা কাম কৰাৰ আগ্ৰহ আছে মহিলাৰ নাথাকিব পাৰে বা মহিলাৰ কোনো এটা কাম কৰাৰ মানে আগ্ৰহ আছে পুৰুষৰ নাথাকিব পাৰে তো এনেকুৱা আগ্ৰহ লিংগভেদে কি দেখা যায় ভিন্নতা দেখা যায় বা পৃথক দেখা যায় নেক্সট হ'ল ব্যক্তিৰ আগ্ৰহ চাহিদাৰ লগত সম্পৰ্কযুক্ত আগ্ৰহ একচুৱেলি আমাৰ কেতিয়া সৃষ্টি হয় চাহিদা যেতিয়া কোনো এটা বস্তুৰ প্ৰয়োজন হয় যেতিয়া আপুনি ল'ৰা ছোৱালীক হোমৱৰ্ক দিব শ্ৰেণীকোঠাত হোমৱৰ্ক দিব পিছদিনাখন কৰি লোৱাৰ বাবে তো সিহঁতৰ কি সেইটো চাহিদাৰ ওপৰতে ডিপেণ্ড কৰিব কি কৈছে যে ব্যক্তিৰ আগ্ৰহ চাহিদাৰ লগত সম্পৰ্কিত ব্যক্তিৰ আগ্ৰহ চাহিদাৰ লগত সম্পৰ্কিত তো যেতিয়া আপুনি হোমৱৰ্ক দিব ল'ৰা ছোৱালীক কৰিবলৈ তো সিহঁতৰ সেইটো কি চাহিদা হ'ব যে হোমৱৰ্ক দিছে নহ'লে হয়তো ছাৰে কি গালি সকলো দিব হোমৱৰ্ক কৰিব লাগিব তো এনেদৰে ব্যক্তিৰ আগ্ৰহ চাহিদাৰ লগত কি সম্পৰ্কিত নেক্সট আহিছোঁ ইণ্টাৰেষ্ট আগ্ৰহক প্ৰভাৱিত কৰা কাৰকসমূহ কিছুমান আগ্ৰহক প্ৰভাৱিত কৰা কি আছে কাৰক আছে সেই কাৰকবোৰৰ সম্পৰ্কে আলোচনা কৰিম আগ্ৰহক প্ৰভাৱিত কৰা কাৰকসমূহ দৈহিক অৱস্থা এতিয়া দৈহিক অৱস্থাৰ বাবে কোনো এটি শিশুৰ হয়তো দৈহিক বা শাৰীৰিকভাৱে দুৰ্বল সেইকাৰণে তেওঁৰ হয়তো আগ্ৰহটো অলপ কম থাকিব পাৰে কোনো এটা কাম কৰাৰ আগ্ৰহ কম থাকিব পাৰে আৰু একে বয়সৰ আন এটি শিশু তেওঁ শাৰীৰিকভাৱে সক্ষম বা মানসিকভাৱে সক্ষম তেওঁ কি সেই কামটো কৰাৰ বাবে বৰ উৎসাহ পাব বা উৎসাহেৰে কামটো কৰিব তো এইটো এটা আগ্ৰহৰ কাৰক যে দৈহিক অৱস্থাও কি কৰিব পাৰে আগ্ৰহত কি কৰিব পাৰে ব্যাঘাত জন্মাব পাৰে তাৰপিছত বৌদ্ধিক যোগ্যতাও কি কৰিব পাৰে আগ্ৰহত প্ৰভাৱ পেলাব পাৰে যেনেকুৱা কোনো এটা শিশুৰ কথা ভাবক কোনো এটা শিশুক হয়তো আপুনি কি কৰিব দিছে কোনো এটা কাম কৰিব দিছে বা কোনো এটা অংক কৰিব দিছে তো শিশুটো হয়তো তেওঁৰ প্ৰখৰ বুদ্ধি আছে তেওঁ অংকটো চাইয়ে তেওঁ একেবাৰে সোনকালে কৰি দিব আৰু হয়তো একে বয়সৰ আন এটি শিশু তেওঁৰ বুদ্ধিটো ইমান প্ৰখৰ নহয় তেওঁ সেইটো কাম কৰাৰ বাবে কি টান পাব তেওঁৰ আগ্ৰহটো কম থাকিব নেক্সট লিংগ পাৰ্থক্য ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত কি দেখিব পৰা যায় আগ্ৰহ পৃথক পৃথক দেখিব পৰা যায় হয়তো কোনো এটা কাম আপুনি দিছে কোনো এটা অংক কৰিব দিছে সেইটো বা কোনো এটা গ্ৰুপ ডিছকাশ্যন কৰিব দিছে বা কোনো এটা টপিক আলোচনা কৰিব দিছে সেইটোৰ প্ৰতি ল'ৰা ছোৱালীৰ হয়তো ল'ৰাহঁতে সেইটোৰ প্ৰতি আগ্ৰহীত হ'ব পাৰে বা ছোৱালীবিলাকে সেইটোৰ প্ৰতি কি আগ্ৰহীত নহ'ব পাৰে তাৰপিছত পৰিৱেশৰ প্ৰভাৱ এতিয়া পৰিৱেশো কি কৰে আগ্ৰহৰ ওপৰতে প্ৰভাৱ পেলায় এটি শিশু যেনেকুৱা পৰিৱেশতে কি হ'ব ডাঙৰ দীঘল হ'ব তেনেকুৱা ধৰণৰ কি তেওঁৰ আগ্ৰহ তেওঁ কি কৰিব মানে সঞ্চয় কৰিব বা তেনেকুৱা ধৰণে শিশুটোৱে কি কৰিব বিভিন্ন পৰিৱেশৰ পৰা অভিজ্ঞতা অৰ্জন কৰিব আৰু যিকোনো প্ৰব্লেম ইন ফিউচাৰত হয়তো সমাধান কৰিবলৈ সক্ষম হ'ব আৰু ঠিক তেনেদৰে এটি ভাল শিশুৱে যদি ভাল পৰিৱেশত ডাঙৰ দীঘল হয় তেন্তে সি বিভিন্ন ধৰণৰ ভাল ধৰণৰ আগ্ৰহ কি কৰিব শিকিব বা ভাল ধৰণৰ আগ্ৰহ অৰ্জন কৰিব ঠিক একেদৰে এটি শিশু যদি মানে বেয়া পৰিৱেশত কি হয় ডাঙৰ দীঘল হয় বা পৰিৱেশটো ভাল নাপায় তেওঁৰ আগ্ৰহটো তেনেকুৱা ধৰণৰ কামৰ ওপৰত হ'ব তাৰপিছত শিক্ষণ পদ্ধতি এতিয়া আপুনি যেতিয়া শ্ৰেণীকোঠাত পাঠদান কৰাব পাঠদানৰ ওপৰতো কিন্তু ল'ৰা ছোৱালী কি কৰিব পাৰে শিক্ষণ পদ্ধতিৰ ওপৰতো কিন্তু ল'ৰা ছোৱালী কি কৰিব পাৰে প্ৰভাৱ পৰিব পাৰে হয়তো আপুনি যি ষ্টাইলত যি পদ্ধতিতে আপুনি শ্ৰেণীকোঠাত পাঠদান কৰিছে সেই ষ্টাইলটো হয়তো কি ল'ৰা ছোৱালীৰ কি পচন্দ নহ'ব পাৰে সেইকাৰণে আপুনি কি কৰিব লাগিব নতুন নতুন ষ্টাইল নতুন নতুন টেকনিক ব্যৱহাৰ কৰি আপুনি শ্ৰেণীকোঠাত পাঠদান কৰিব লাগিব যাতে ল'ৰা ছোৱালী সোনকালে
এই টপিকটো সম্পৰ্কে মানে বুজি পাব পাৰে তো এয়াই আছিল আগ্ৰহৰ লগত জড়িত থকা বিষয়বস্তু আই থিংক আগ্ৰহ সম্পৰ্কে আৰু কোনো প্ৰব্লেম নাই এতিয়া আমি নেক্সট টপিক লৈ গৈছো নেক্সট টপিক হল intra and inter individual differences in the field of habit এতিয়া অভ্যাসৰ ক্ষেত্ৰত যে ব্যক্তি প্ৰভেদ দেখিব পৰা যায় সেই সম্পৰ্কে আলোচনা কৰিম নাম্বাৰ 1 পুনৰাবৃত্তিৰ দ্বাৰা স্থায়ী আৰু সক্ৰিয় হৈ থকা স্বভাৱক প্ৰকৃত অভ্যাস বুলি কোৱা হয় পুনৰাবৃত্তিৰ দ্বাৰা স্থায়ী আৰু সক্ৰিয় হৈ থকা স্বভাৱৰ প্ৰকৃত অভ্যাস বুলি কোৱা হয় অভ্যাস মানে হ'ল আপুনি যেতিয়া কোনো এটা কাম সঘনাই কৰি থাকিব তেতিয়া আপোনাৰ কি অভ্যাসত পৰিণত হ'ব নেক্সট অভ্যাসৰ জৰিয়তে মানুহে কৰিব নোৱাৰা কামটো সমাধান কৰিব পাৰে যদি এটা কঠিন কাম যদি সদায় প্ৰেক্টিস কৰি থকা যায় আজি অলপ কৰিলো নোৱাৰিলো পিছত কৰিলো পিছদিনাখন কৰিলো নোৱাৰিলো তাৰ পিছদিনাখন কৰিলো অলপ বেছি কৰিব পাৰিলো অলপ স্টেপ আগুৱাই গলো এনেদৰে এটা কঠিন কামকো অভ্যাসৰ জৰিয়তে আমি কৰিব পাৰি নেক্সট হল মনোবৈজ্ঞানিকসকলৰ মতে ব্যক্তিৰ দৈহিকভাৱে ক্ৰিয়াৰ স্থায়ী অৱস্থা প্ৰাপ্ত হোৱাই হল অভ্যাস মনোবিজ্ঞানিকসকলে কি কয় যে ব্যক্তিৰ দৈহিকভাৱে ক্ৰিয়াৰ স্থায়ী অৱস্থা প্ৰাপ্ত হোৱাটোৱে অভ্যাস মানুহে যেতিয়া দৈহিকভাৱে মানে শাৰীৰিকভাৱে যেতিয়া কোনো এটা কাম কৰিব আৰু কাম কৰাৰ পিছত তেওঁ কি এটা সমস্যাৰ সমাধানত উপনীত হ'ব সেই অৱস্থাটোই হল অভ্যাস তাৰপিছত মনোবৈজ্ঞানিক ৰছৰ মতে ৰছে কৈছে যে অভ্যাস হৈছে একে পৰিস্থিতিত একে ধৰণৰ কাৰ্যৰ পুনৰাবৃত্তি বুজোৱা এটা বৰ্ণনামূলক শব্দ তো ৰছে কি কৈছে যে অভ্যাস হৈছে একে পৰিস্থিতিত একে ধৰণৰ কাৰ্যৰ পুনৰাবৃত্তি বুজোৱা এক বৰ্ণনামূলক শব্দ তো ৰছৰ মতে যে যেতিয়া মানুহে কোনো এটা কাম বাৰে বাৰে কৰি থাকিব তো তেতিয়া তেওঁৰ অভ্যাসত পৰিণত হ'ব নেক্সট আইছো তো এইকেইটাই আছিল অভ্যাসৰ খুবই গুৰুত্বপূৰ্ণ পয়েন্ট এতিয়া অভ্যাসৰ কেইবাটাও বৈশিষ্ট্য আলোচনা কৰিম অভ্যাসৰ বৈশিষ্ট্য নাম্বাৰ 1 অভ্যাস পুনৰাবৃত্তিৰ দ্বাৰা আহৰণ কৰা হয় যদি কোনো এটা কাম বাৰে বাৰে কৰা হয় আমাৰ কি অভ্যাসত পৰিণত হয় নাম্বাৰ 2 যিকোনো কাম অভ্যাসত পৰিণত হলে তাক নিখুঁতভাৱে কৰিব পাৰি যদি কোনো এটা কাম কৰোতে কৰোতে আমাৰ কি অভ্যাসত পৰিণত হৈছে সেইটো কাম আমি কি কোনো সমস্যা নোহোৱাকৈ কোনো ভুল নোহোৱাকৈ কৰিব পাৰি অভ্যাসৰ পুনৰাবৃত্তিয়ে ইয়াক স্থায়ী ৰূপে প্ৰদান কৰাত সহায় কৰে আমি যেতিয়া কোনো এটা কাম সদায় কৰি থাকিম বা বাৰে বাৰে কৰি থাকিম তেতিয়া সেইটো কাম কি স্থায়ী হ'ব অভ্যাস বয়স বঢ়াৰ লগে লগে শক্তিশালী হৈ গৈ থাকে অভ্যাসটো কি যেতিয়া আমাৰ বয়স বাঢ়ি যায় তেতিয়া আৰু কি হয় অভ্যাসৰ জৰিয়তে আমাৰ অভিজ্ঞতা হয় অভিজ্ঞতাৰ জৰিয়তে কি আমাৰ অৱশেষত দেখা যায় যে অভ্যাস যেতিয়া আমি মানে সৰুৰে পৰা কোনো এটা কাম অভ্যাস কৰি আছো লাহে লাহে কি অভ্যাসটো আমাৰ মানে বৃদ্ধি হৈ থাকে বা শক্তিশালী হৈ থাকে নেক্সট অভ্যাসে বুদ্ধি বৃদ্ধি যুক্তি ক্ষমতা কল্পনা শক্তি সৃজনী শক্তি চিন্তা শক্তি আদিৰ বিকাশ ঘটায় অভ্যাসে যদি আপুনি কোনো এটা কাম অভ্যাসত পৰিণত কৰে তেন্তে কি বুদ্ধি বৃদ্ধি হ'ব তাৰপিছত যুক্তি ক্ষমতা বৃদ্ধি হ'ব কল্পনা শক্তি বৃদ্ধি হ'ব সৃজনী শক্তি বৃদ্ধি হ'ব তাৰপিছত চিন্তা কৰাৰ ক্ষমতা বৃদ্ধি হ'ব তো এইকেইটা আছিল অভ্যাসৰ খুবই গুৰুত্বপূৰ্ণ বৈশিষ্ট্য নেক্সট আমি আলোচনা কৰিম যে অভ্যাসক প্ৰভাৱিত কৰা কাৰকসমূহ কিছুমান কাৰক আছে যিবোৰ কাৰকে অভ্যাসক কি কৰে প্ৰভাৱিত কৰে তো নাম্বাৰ 1 হল প্ৰাৰম্ভিক কাল মানে এটি শিশুৰ মানে যেটো শিশুকাল সেই শিশুকালটোকে কি বুলি কোৱা হয় প্ৰাৰম্ভিক কাল বুলি কোৱা হয় বা ব্যক্তিৰ শিশুকালটোকে কি বুলি কোৱা হয় প্ৰাৰম্ভিক কাল বুলি কোৱা হয় এই প্ৰাৰম্ভিক কালটো খুবই ইম্পৰ্টেন্ট কাৰণ এই প্ৰাৰম্ভিক কালটোতে যদি ল'ৰা ছোৱালীয়ে ভাল অভ্যাস শিকোৱা হয়
বা ল'ৰা ছোৱালীয়ে ভাল অভ্যাস শিকে তেন্তে কি ভৱিষ্যতে সি সেইবোৰ তেওঁ কি ব্যৱহাৰ কৰিব পাৰিব আৰু যদি বেয়া অভ্যাস শিকে তেন্তে তেওঁ কি অৱশেষত ভৱিষ্যতে তেওঁ কি বহুত সমস্যাৰ সন্মুখীন হ'ব লাগিব নেক্সট হ'ল পুনৰাবৃত্তি কোনো এটা কাম যদি আমি বাৰে বাৰে কৰি থাকোঁ তেন্তে আমাৰ কি নিখুঁতভাৱে আমি কোনো এটা সমস্যা সমাধান কৰিব পাৰিম তাৰপিছত বংশগতিও কিন্তু অভ্যাসতে প্ৰভাৱ পেলায় কিছুমান ল'ৰা ছোৱালীয়ে মানে মাক দেউতাকৰ পৰা বা পৰিয়ালৰ পৰা কিছুমান অভ্যাস ল'ৰা ছোৱালীয়ে কি কৰে অৰ্জন কৰে তো সেই অভ্যাসবোৰ হয়তো কি হ'ব পাৰে ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে তো সেইকাৰণে যদি সি ল'ৰা ছোৱালীয়ে পৰিয়ালৰ পৰা বা মাক দেউতাকৰ পৰা ভাল অভ্যাস শিকে সি ভৱিষ্যতে তেওঁ কি এইবোৰ ভাল কামত ব্যৱহাৰ কৰিব পাৰিব বা ভৱিষ্যতে সি লাভৱান হ'ব আৰু বেয়া অভ্যাসৰ ফলত হয়তো তেওঁ কি বহুত সমস্যাত পৰিব লগা হ'ব নেক্সট হ'ল পৰিৱেশেও কি কৰে অভ্যাসত কি কৰে প্ৰভাৱ পেলায় পৰিৱেশ হ'ল যে এটি শিশুৱে কেনেকুৱা ধৰণৰ পৰিৱেশত তেওঁ ডাঙৰ দীঘল হৈছে বা কেনেকুৱা ধৰণৰ পৰিৱেশত তেওঁ কি বিভিন্ন কথা বতৰা শিকিছে সেইটো কিন্তু তেওঁৰ কি মানে ইন ফিউচাৰত তেওঁৰ কি কৰিব ডিপেণ্ড কৰিব যদি সি ভাল পৰিৱেশত ডাঙৰ দীঘল হয় সি ভাল কথা জানিব বা ভাল কথা শিকিব আৰু যদি বেয়া পৰিৱেশত সি যদি কি কৰে ডাঙৰ দীঘল হয় তেন্তে বেয়া ভাষা শিকিব বেয়া কথা জানিব বেয়া কথা শুনিব নেক্সট হ'ল অনুপ্ৰেৰণাও অভ্যাসৰ এটা খুবেই গুৰুত্বপূৰ্ণ কাৰক আমি কি অনুপ্ৰেৰণা আৰু অভিৰুচন এই দুটা প্ৰায় একেই বুজায় অভিৰুচন মানে মটিভেশ্যন আৰু অনুপ্ৰেৰণা মানে উৎসাহ আমি কি কৰিব লাগে ল'ৰা ছোৱালীক সকলো সময়তে কোনো এটা কাম কৰাৰ বাবে উৎসাহ প্ৰদান কৰিব লাগে যাতে সিহঁতে ভৱিষ্যত জীৱনত আগুৱাই যাব পাৰে বা আপুনি যেতিয়া শ্ৰেণীকোঠাতে পাঠদান কৰাৰ সময়ত কি কৰিব ল'ৰা ছোৱালীকে মটিভেট কৰিব বা প্ৰেৰণা যোগাই যেতিয়া কি পাঠদান কৰিব তেতিয়া আপোনাৰ শ্ৰেণীকোঠা পাঠদান কি হ'ব সফল হ'ব তো এয়াই আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে অৱশ্যই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় তো পিছত এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ